ঘূৰি আছে ভাই মই কিবা হাৱা দি আছোঁ নেকি এই মোক দেখা মই কোনো ফুচো দিয়া নাই তো যাদু নহয় এইটো হা এইটো চোৱা এইটো ফিজিক্স হয় তো বঢ়িয়া এটা ফিজিক্স হয় আজি আমি কি কৰিম নতুন চেপ্টাৰ এটা ষ্টাৰ্ট কৰিম নতুন ইন দ্য সেন্স আমি ফাৰ্ষ্ট চেপ্টাৰ যেটো আছে হেতু ষ্টাৰ্ট কৰিম আমি লাহে লাহে সেই চেপ্টাৰৰ বিষয়ে আজি শিকিম যেটো ষ্টাৰ্টিং আছে ষ্টাৰ্টিংত আমি কিছুমান কথা আমি তাতে শিকিম চেপ্টাৰটোৰ নাম কি আছিল নাম আছিল স্থিতি বৈদ্যুতিক মানে তোমাৰ বৈদ্যুতিক আধান আৰু ক্ষেত্ৰ হয় না নাই তো ইয়াতে আমি বেসিক্যালি কি শিকিম তেতিয়াহলে আমাৰ চেপ্টাৰৰ নাম আছিল বৈদ্যুতিক আধান আৰু ক্ষেত্ৰ খুব ধুনীয়া চেপ্টাৰ এটা হয় ঠিক আছে তো তোমালোকে বেসিক্যালি কিছুমান এনেকুৱা প্ৰাকৃতিক যেটো ন্যাচাৰাল ফেনোমেনা বুলি কোৱা হয় কিছুমান প্ৰাকৃতিক পৰিঘটনা সচৰাচৰ নিজৰ লাইফৰ লগত চোৱা কিছুমান সৰু কালত যেতিয়া ক্লাছ 6-7 ত পঢ়িছিলা কিছুমান এক্সপেৰিমেন্ট কৰিছা আজি মই দুটা তিনিটা বস্তু তেনেকুৱা তোমালোকক দেখাম আৰু তোমালোকে মোক কবা ইয়াৰে একচুয়ালি ৰিজনটো কি বেসিক্যালি হয়তো তোমালোকে নাজানিবও পাৰা কিন্তু কি এটোৰ যেটো বেসিস হয় সেই বেসিসটোৱে তোমাৰ কি হয় এই চেপ্টাৰটো হয় বৈদ্যুতিক আধান আৰু ক্ষেত্ৰ ঠিক আছে তো মই কেইটামান আগত তোমালোকক এক্সপেৰিমেন্ট দেখাই দিও তাৰে আগত কেইটামান বস্তু যেনেকুৱা তোমালোকে এনেকুৱা ফিল কৰিছা যে যেতে ঠাণ্ডাৰ দিন থাকে হয় না নাই তুমি সোয়েটাৰ পিন্ধা সোয়েটাৰটো যেতে খুলিবলৈ লোৱা যেতে তোমালোকে খোলা কলেজৰ পৰা গৈ বা যেতে তোমালোকে বাহিৰৰ পৰা পিন্ধি যেতে ঘৰত যোৱা যেতে খুলিবলৈ লোৱা টক 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 টককে আৱাজ আহে হেতু কিয় কাৰণে আহে মইতো কোৱা নাই নহয় তাতে ভূত আছে নেকি ভূতটো নহয় একচুয়ালি তো তেনেকুৱা কিছুমান আৰু পৰিঘটনা আছে মই তোমালোকক এতিয়া সেই বস্তুখিনি দেখাম তো মোৰ টিম মেম্বাৰ আছে তেও কেমেৰাটো ল'ব তাতে মই বঢ়িয়াকে দেখাম তোমাক স্যাৰ আপুনি যদি লয় ধন্যবাদ বঢ়িয়া ধন্যবাদ মই প্ৰথমত তোমালোকক এটা বস্তু দেখাম যেটো তোমালোকে বেলুনটো চাই হয় না নাই তো এইটো এটা বেলুন কিনিছো ভাই তোমালোকক দেখাবৰ কাৰণে মোৰতো চুলি নাই একচুয়ালি তথাপি ইয়াতে ঘহিম আৰু উপায় নাই তো এনেকুৱাকে তোমালোকে এই বস্তুখিনি ঘৰতো কৰিব পাৰা এনেকৈ ঘহি তো ইয়াতে চাবা ইয়াতে কিছুমান কি আছে কাগজৰ টুকুৰা আছে ইয়াতে তোমালোকে চাব পাৰা সৰু সৰু তো মই যেতিয়া এইটো ইয়াতে লম চাবা যে গোটেইখিনি কাগজ চোৱা ইয়াতে একদম এট্ৰাক্ট হৈ আছে চাব পাৰিছা এইটো এট্ৰাক্ট হৈ আছে তো এইটো এটা পৰিঘটনা ঠিক আছে এইটো এটা হল এইটো তোমালোকে স্কুলত কৰিছা এইটো স্কুলত তোমালোকে কিহেৰে কৰিছিলা পেন হয় না নাই পেনেৰে এইটো কৰিছিলা তেতিয়া তোমালোকে একচুয়ালি গম পোৱা নাই একচুয়ালি কিহৰ কাৰণে হৈ আছে এইটো নেক্সট তোমালোকৰ কাৰণে মই যেটো বস্তু আনিছো চোৱা এইটো তোমালোকে ক'ত পাইছিলা এই ঠাণ্ডা খোৱা নহয় তোমালোকে ষ্ট্ৰ দি তো এই ষ্ট্ৰ এটা লবা বঢ়িয়াকে হাত এখন এনেকে দি বহুত এনেকে জোৰকে কি কৰিবা জোৰকে কি কৰিব লাগিব এনেকে ঘৰখন দিব লাগিব ঠিক আছে তাৰ পিছত তুমি এটা বঢ়িয়াকে ইয়াতে লোৱা চাবা তুমি যেতিয়া ওচৰত লৈ আহিবা কি হ'ব এই চোৱা ৰিপালশন হৈ আছে না নাই এটো ঘূৰি আছে ভাই মই কিবা হাৱা দি আছোঁ নেকি এই মোক দেখা মই কোনো ফুচো দিয়া নাই তো যাদু নহয় এইটো হা এইটো চোৱা এইটো ফিজিক্স হয় তো বঢ়িয়া এটা ফিজিক্স হয় ঘূৰি আছে না নাই এইটো এটা ফিজিক্স হয় ঠিক আছে তো এই বস্তুবোৰ যে হল একচুয়ালি এই বস্তুবোৰ যে তোমালোকে চালা যেনেকুৱা পাইপটোৱে কি কৰি আছিল বিকৰ্ষণ কৰি আছিল তাৰপিছত বেলুনটোৱে সেই কাগজখিনিক আকৰ্ষণ কৰি আছিল বা তোমালোকে নৰ্মেলি যেতিয়া সোয়েটাৰটো খোলা ঠাণ্ডাৰ দিনত উল যেটো সেইটো যেতিয়া টাক টাক টাককে শব্দ হয় তো এই পৰিঘটনাবোৰ একচুয়ালি হৈ কিয় আছে কিহৰ কাৰণে হৈ আছে তো ইয়াৰ মেইন যেটো মানে তোমাৰ কাৰণ হল সেইটোৱে হল তোমাৰ কি বৈদ্যুতিক আধান মানে এই বৈদ্যুতিক আধান নামৰ এটা কি আছে এন্টিটি এটা বস্তু আছে যেটোৰ কাৰণে তোমাৰ কি হৈ আছে এই গোটেইখিনি পৰিঘটনা হৈ আছে তোমালোকে সচৰাচৰ চাব পাৰা যেনেকুৱা বৰষুণৰ দিনত চাবাচোন ইমান ঢেৰেকনি হলে এই যে বিজলীটো যে তলত আহি যায় এনেকে পুৰা ফ্ল্যাশ লাইট তোমালোকে যে কোৱা মানে কি ওপৰৱালাই ফটো মাৰি আছে তো একচুয়ালি হেতু কি এটো হল আধানৰ এটা কি এনেকুৱাকে মানে কি গতি হয় না নাই এই গোটেই বস্তুখিনি কি হৈ আছে আধানৰ কাৰণে হৈ আছে এটা আধানটো কি বস্তু অ তাকাৰে আ ধ তাকাৰে ধ ন আধান এই আধানটো কি
এইটো ইংলিছত যদি কোৱা এটা ইন্ট্ৰিনসিক প্ৰপাৰ্টি, মানে এটা আভ্যন্তৰীণ কি হয়, এটা বৈশিষ্ট্য, যাৰ কাৰণে কি হয় তোমাৰ স্থিতি বৈদ্যুতিক যিটো আকৰ্ষণ, এইটো কাৰ কাৰণে হয়, স্থিতি বৈদ্যুতিক আকৰ্ষণ হয় ইয়াৰ কাৰণে। কাৰ কাৰণে, এই আধান যে ইয়াৰ কাৰণে হয়। বুজি পাইছানে নাই? স্থিতি বৈদ্যুতিক আকৰ্ষণ কাৰ কাৰণে হয়, আধানৰ কাৰণে হয়। এতিয়া আধানৰ যেনেকুৱা মই এক্সাম্পল মানে বা এক্সপেৰিমেণ্ট কৰি দেখালো, এতিয়া তোমালোকৰ যিটো কিতাপ আছে, তোমালোকৰ কিতাপত কি আছে, ধুনীয়াকে এই মেকুৰীৰ নোম, কেটছ ফাৰ, তাৰপিছত তোমাৰ পিথ বল, তাৰপিছত তোমাৰ গ্লাছ ৰড, সেম একেটা এক্সপেৰিমেণ্ট সেই বস্তুখিনিক লৈ দেখুওৱা হৈছে। ঠিক আছে, এতিয়া চোৱা এই যিটো আধান হয় না, আধান তোমালোকে হয়তো সৰু ক্লাছত পাইছা যে আধান কি দুই ধৰণৰ হয়। কি হয়, দুই ধৰণৰ হয়, দুই ধৰণৰ আছে। এটা কি, এটা হ'ল তোমাৰ ধনাত্মক আধান, আৰু এটা কি হয়, আৰু এটা হয় তোমাৰ ঋণাত্মক আধান। তো বুজি পাইছানে? এটা হয় তোমাৰ ধনাত্মক আধান, যিটোক আমি পজিটিভ চাৰ্জ বুলি কওঁ, আৰু এটা হ'ল ঋণাত্মক, যিটো নেগেটিভ আধান বুলি কওঁ। এতিয়া চোৱা, যিটো ধৰ্মৰ কাৰণে তোমাৰ কি হয়, আধান এটাক আমি ধনাত্মক বা ঋণাত্মক বুলি কওঁ, সেইটো কোৱা হয় মেৰু ধৰ্ম, ইংলিছত কোৱা হয় পোলাৰিটি, মেৰু ধৰ্ম। তোমালোকৰ যিটো কিতাপ আছে, মই পঢ়ি দি আছো, তোমালোকৰ কিতাপত বঢ়িয়াকে এই বস্তুখিনি দিয়া আছে। কি দিয়া আছে চাবা, তোমালোকৰ যিটো কিতাপ আছে, এতিয়া পেজ নম্বৰটো একজেক্টলি নিমিলিব পাৰে, নতুন এডিশ্যনৰ কাৰোবাৰ আছে, কাৰোবাৰ পুৰণা এডিশ্যনৰ আছে। তো ইয়াতে চাবা যে যি ধৰ্মৰ কাৰণে দুই ধৰণৰ আধানে পৃথক আচৰণ কৰে, তাকে আধানৰ মেৰু ধৰ্ম বুলি কোৱা হয়। যে যিটো ধৰ্মৰ কাৰণে ধৰা এই যে পজিটিভ আৰু নেগেটিভ, এইটো বেলেগ বেলেগ হয় নে নাই? তো এই বেলেগ বেলেগ যিটো কাৰণে হয়, সেইটো কোৱা হয় মেৰু ধৰ্ম। তো তোমালোকৰ কিতাপত আছে, আণ্ডাৰলাইন কৰি ল'বা, তোমালোকে বস্তুখিনি লিখি ল'বা। মই ইয়াতে লিখি দিয়া নাই, নহ'লে বহুত টাইম লাগি যাব। ঠিক আছে, এতিয়া চোৱা, এটা বস্তু মনত ৰাখিবা সদায়, যে ধনাত্মক আধান আৰু ধনাত্মক আধানে কি কৰিব, বিকৰ্ষণ কৰিব, হয় নে নাই? বিকৰ্ষণ কৰিব। আৰু ঋণাত্মক আধান আৰু ঋণাত্মক আধান ই কি কৰিব, বিকৰ্ষণ কৰিব। তো ইয়াৰ পৰা কি বুজা গ'ল, যে একেধৰ্মী আধানে কি কৰে, একেধৰ্মী আধানে সদায় কি কৰে, বিকৰ্ষণ কৰে, হয় নে নাই? আৰু চাবা যে যদি তোমাৰ ওচৰত ধনাত্মক আধান আৰু ঋণাত্মক আধান আছে, তেতিয়াহ'লে ই কি কৰিব, আকৰ্ষণ কৰিব। কি কৰিব, আকৰ্ষণ কৰিব। তো ইয়াৰ পৰা কি বুজা গ'ল, যে যদি তোমাৰ ওচৰত কি আছে, বিপৰীত ধৰ্মী আধান আছে, সেই বিপৰীত ধৰ্মী আধানে কি কৰিব, সদায় আকৰ্ষণ কৰিব। তো এই বস্তুখিনি তোমালোকে এটা নোট বনাই ল'ব পাৰা, যে নোট লিখি দিলা, যে নোট, যে একেধৰ্মী আধানে কি কৰে, বিকৰ্ষণ কৰিব, আৰু বিপৰীত ধৰ্মী আধানে কি কৰিব, আকৰ্ষণ কৰিব। আই হোপ তোমালোকে বেছিক আধানৰ বিষয়ে মানে অলপ কিবা হ'লেও তোমালোকে কি কৰিছা, মানে গম পাইছা। এতিয়া চোৱা, ফাৰ্ষ্ট ইয়াৰত তোমালোকে পঢ়িছিলা, এটা চেপ্টাৰ আছিল মহাকৰ্ষণ। তাতে আমি কাৰ বিষয়ে পঢ়িছিলোঁ, যে তোমাৰ দুটা বস্তুৰ মাজৰ যিটো তোমাৰ কি আকৰ্ষণ বল, আৰু সেই আকৰ্ষণ বল কিহৰ মাজত হৈছিল, দুটা বস্তু যাৰ ওচৰত কি আছে, ভৰ আছে, ভৰ থকা বস্তু। তো এই ভৰ আৰু আধানৰ মাজত সম্পৰ্ক কি, আমি জানো যে যেতিয়া ভৰ আছিল, ভৰ থকা বস্তু সদায় কি কৰিছিল, আকৰ্ষণহে কৰিছিল, বিকৰ্ষণ নহয়। কিন্তু আধানৰ ক্ষেত্ৰত কি হ'ব, আকৰ্ষণ বিকৰ্ষণ দুটাই হ'ব। যেতিয়া আমি কুলম্বৰ সূত্ৰ পঢ়িম, সেই মহাকৰ্ষণৰ সূত্ৰৰ লগত আমি বস্তুখিনি কি কৰিম, মিলাই আমি পঢ়িম, কম্পেয়াৰ কৰিম, যে দুটাৰ মাজত কি চিমিলাৰিটিজ আছে আৰু কি ডিছচিমিলাৰিটিজ, মানে বিপৰীত কি আছে আৰু একে কি আছে, সেই বস্তুখিনি আমি চাম। ঠিক আছে, ইয়াৰ পিছত যিটো আমি বস্তুটো পঢ়িম, সেইটো হ'ল যে ইয়াৰ পিছত আমি চাম যে আধান যে কোনো এটা বস্তুত বডিত যে আছে,
সেই বডিটোত আধানটো আমি কেনেদৰে গম পাব পাৰোঁ যে কোনো এটা বডিত কোনো এটা বস্তুত যে আধান আছে তো আমি কেনেকৈ গম পাম যে কিমান পৰিমাণৰ আধান আছে ঠিক আছে নে নাই তো এইটোৰ কাৰণে আমি এটা কি ব্যৱহাৰ কৰোঁ যন্ত্ৰ ব্যৱহাৰ কৰোঁ যন্ত্ৰ ব্যৱহাৰ কৰোঁ যাক গোল্ড লিফ ইলেক্ট্ৰস্কোপ বুলি কোৱা হয় অসমীয়াত কোৱা হয় ইয়াক তোমাৰ সোণপাত বিদ্যুৎ বীক্ষণ তোমাৰ কি বুলি কোৱা হয় সোণপাত বিদ্যুৎ বীক্ষণ একদম ইজি হয় বস্তুটো তোমাৰ বুজিবলৈ কি হয় চোৱা ইয়াতে এটা এক ধৰণৰ কি থাকে ইনষ্ট্ৰুমেণ্ট থাকে য'ত ইয়াতে তোমাৰ কি থাকে এটা পৰিবাহী থাকে ইয়াৰে লগত এনেকুৱা এটা ৰড লগোৱা থাকে ঠিক আছে এইটো পৰিবাহী হয় তো ইয়াতে তোমাৰ কি থাকে দুটা সোণৰ পাত এনেকুৱাকে ধুনীয়াকে লগোৱা থাকে ঠিক আছে আৰু এই পাত দুটা কি এনেকুৱাকে মুভ কৰিব পাৰে মানে লৰিব পাৰে তো যেতিয়া তুমি কি কৰা কোনো এটা আহিত বস্তু এটা কোনো এটা বস্তু ধৰা তুমি ইয়াৰ ওচৰত লৈ আহিছা বা ইয়াতে টাচে কৰাই দিছা কি কৰিছা টাচ কৰাই দিছা ইয়াতে যেতিয়া টাচ কৰাইছা তো ইয়াৰে পৰা আধান কি হ'ব ইয়াতে আহিব আৰু তলপিনে গতি কৰিব আৰু এই দুটা তোমাৰ গোল্ড লিফত কি গুচি যাবনে নাই আৰু যেতিয়া দুটা আধানত মানে দুটা পাতত যেতিয়া কি হ'ব আধান গুচি যাব তেতিয়া কি হ'ব তোমাৰ দুটাত কি হ'ব একেধৰ্মী আধান আহি যাব আৰু আমি জানো যে একেধৰ্মী আধান হ'লে এই দুটাই কি কৰিব বিকৰ্ষণ কৰিব কি কৰিব বিকৰ্ষণ কৰিব তো যদি বিকৰ্ষণ কৰে তেতিয়াহ'লে কি হ'ব এই দুটা এনেকুৱাকে এটা এইফালে আৰু এটা এইফালে গতি কৰিব আৰু ইয়াতে কি হ'ব এটা এংগেলৰ সৃষ্টি হ'বনে নাই তো যিমান এংগেল বেছি হ'ব সিমানেই আধানৰ পৰিমাণ কি হ'ব বেছি হ'ব যিমান এংগেল কম সিমানে আধানৰ পৰিমাণ কি হ'ব কম হ'ব আৰু এইটোৱে হ'ল তোমাৰ কি এই যিটো সোণপাত বিদ্যুৎ বীক্ষণ যন্ত্ৰ গোল্ড লিফ ইলেক্ট্ৰস্কোপ বুলি কোৱা হয় ইয়াৰ তোমাৰ কি কাৰ্য তো বেসিক কনসেপ্টখিনি তো বুজি পালা যে আমি কি কৰিম এনেকুৱা এটা যন্ত্ৰ থাকিব যন্ত্ৰত আমাৰ গোল্ড লিফ কি সোণৰ পাত এনেকুৱা লগোৱা থাকে তো কোনো এটা আহিত বস্তু যেতিয়া আমি ইয়াতে টাচ কৰাই দিওঁ ইয়াৰ পৰা এক্সেস যিবিলাক আধান আছে কি হয় আধানবোৰ ইয়াতে আহি যাব যেতিয়া আধানবোৰ ইয়াতে আহি যাব এই পাত দুটা কি হ'ব এনেকুৱা বিচ্যুতি ঘটিব পাত দুটাৰ তো যিমান বিচ্যুতি ঘটিব সেইটোৱে কি বুজাব যে কিমানখিনি আধান ইয়াতে আছে সেই থিটাৰ পৰা আমি কি গম পাম যে কিমানখিনি আধান ইয়াতে আছে তো তোমালোকৰ কিতাপত ধুনীয়াকৈ দিয়া আছে তো মই একবাৰ পঢ়ি দি আছো লাগে যেনেকুৱা তোমাৰ এটা বাকচৰ ভিতৰত কি আছে এডাল ধাতুৰ দণ্ড লগোৱা থাকে ইয়াতে যিটো ধাতুৰ দণ্ড লগোৱা থাকে এই বস্তুখিনি লগোৱা থাকে প্লাছ কি কৰিছে দণ্ডডালৰ তলৰ মূৰটো দুখিলা পাতৰ সোণৰ পাত লগাই দিয়া হয় এই বস্তুটো এই দুটা ঠিক আছে আৰু কি কৰিছে যে যেতিয়া এটা আহিত বস্তু ধাতুৰ দণ্ডডালৰ ওপৰৰ মূৰটো স্পৰ্শ কৰা হয় আধান গৈ সোণৰ পাতত দুখিলা পায় আৰু পাত দুখিলা মেল খাই পৰে পাত দুখিলা কিমানখিনি মেল খাইছে সেই মানে নিৰ্দেশ কৰে কি আধানৰ পৰিমাণ তো যিমানখিনি তোমাৰ কি হ'ব পাত মানে এংগেলটো বাঢ়িব সেইটোৱে তোমাৰ কি বুজাব যে আধানৰ পৰিমাণখিনি বুজাব আই হোপ তোমালোকে এইটো বুজি পাইছা যে আধানৰ যেটো মানে তোমাৰ কি সোণপাত বিদ্যুৎ বীক্ষণ যন্ত্ৰ এইটো কাৰ্য কেনেকুৱাকৈ কৰে তো তোমালোকৰ এই যেটো কাৰ্য এইটো তোমালোকে কি কৰিব পাৰা কিতাপৰ পৰা ধুনীয়াকৈ তোমাৰ এটা জাষ্ট সৰু পেৰাগ্ৰাফ দিয়া আছে সেই পেৰাগ্ৰাফখিনি নোটছ বনাই ল'ব পাৰা ঠিক আছে মই ইয়াতে লিখি দিয়া নাই যদি হয় মই ট্ৰাই কৰিম এটা PDF যেটো তোমাৰ হ্যান্ড রিটেন নোটছ আছে সেইটো এটা মই যাতে দিব পাৰো সেইখিনি মই চেষ্টা চলাম তো আই হোপ তোমালোকে এইখিনি বুজি পাইছে একদম ইজি ফাৰ্স্ট আমি আধানৰ বিষয়ে শিকিলো দুটামান এক্সপেৰিমেন্ট চালো য'ত নেকি এটাত চালো যে বেলুনে কি কৰি আছে কাগজখিনিক এট্ৰাক্ট কৰি আছে আকৰ্ষণ আৰু এটাত চালো যে সেই ষ্ট্ৰ দুটাই কি কৰি আছে ৰিপেল কৰি আছে বিকৰ্ষণ কৰি আছে তো আমি চালো যে কৰবাত আকৰ্ষণ হৈ আছে কৰবাত কি হৈ আছে বিকৰ্ষণ হৈ আছে তো কিয় হৈ আছে এইটোৰ বেসিসটো কি যে আধান ঠিক আছে তাৰ পিছত আমি চালো যে কোনোবা এটা বস্তুৰ আধানৰ পৰিমাণ আমি কেনেকৈ গম পাম এইটো হল তোমাৰ সোণপাত বিদ্যুৎ বীক্ষণ যন্ত্ৰ তাৰে আগত আৰু আমি কি পঢ়িলো যে আধান কেই ধৰণৰ দুই ধৰণৰ হয় ধনাত্মক আধান
আৰু ঋণাত্মক আধান ঠিক আছে এটা বস্তু মই পাহৰি গ'লো তোমাৰ ঋণাত্মক আধানক এই ই মাইনাছ এনেকুৱাকৈ বুজোৱা হয় দেই ঠিক আছে বা বাই ডিফল্ট ই লিখিলেও তোমালোকে এইটো বুজিব লাগিব যে এইটো আধানৰ কথাই কৈছে ঠিক আছে আৰু ই প্লাছ মানে এই পজিটিভ ঠিক আছে পজিটিভ আধান প্ৰটনৰ কথা ক'ব ইয়াতে আমি এইটো বেলেগ লাহে লাহে আমি গৈ থাকিলে গম পাম ঠিক আছে তো ইয়াতে এইখিনি বুজি পাইছা আই হোপ ঠিক আছে নেক্সট আমি যেটো টপিক পঢ়িম সেইটো হল তোমাৰ কোনো এটা মানে পদাৰ্থক আমি কেনেদৰে আহিত কৰিব পাৰো সেইটো যে আহিতকৰণৰ টাইপস মানে কেই ধৰণে আমি কোনো এটা বস্তু আহিত কৰিব পাৰো আহিতকৰণৰ ধৰণ আহিতকৰণৰ ধৰণ এতে কেই ধৰণে কৰিব পাৰো আমি তিনি ধৰণে কৰিব পাৰো আমি যিকোনো বস্তু এটাক যদি আহিত কৰিব লাগে তাতে যদি আমি কি কৰিব লাগে চাৰ্জ দিব লাগে হেতু আমি কেনেকে কৰিব পাৰো সেই বস্তুখিনি এতিয়া চোৱা আহিতকৰণৰ আগত কেইটামান বস্তু তোমালোকে জানিব লাগিব চোৱা কোনো এটা বস্তু যদি তুমি যেতিয়া আহিতকৰণ কৰিবা মানে তাতে তুমি যেতিয়া আধান হুমাবা হয়তো তাতে কি হ'ব পজিটিভ চাৰ্জ মানে ধনাত্মকভাৱে আহিত হ'ব নহলে ই কি হ'ব ঋণাত্মকভাৱে আহিত হ'ব আৰু নহলে ই কি হ'ব উদাসীন হ'ব এতিয়া এই যেটো উদাসীন ইয়াতে ষ্টুডেন্ট অলপ কনফিউজ হৈ থাকে কিছুমানৰ মতে উদাসীন মানে হল যে সেই বস্তুটোত আধান নাইয়ে একচুয়ালি তেনেকুৱা নহয় মানে তোমালোকৰ যেটো মাথা জানকা ব্ৰেইন নাই হেনকা নহয় উদাসীন বুজি পাইছা উদাসীন বস্তুটো কি উদাসীন বস্তুটো হল যে ইয়াতে তোমাৰ ধনাত্মক আৰু ঋণাত্মক আধান যেটো আছে হেতু কি আছে সেম আছে মানে একে আছে যিমান কেটা ধনাত্মক আধান হিমান কেটাই ঋণাত্মক আধানও আছে এইটোই হল তোমাৰ কি উদাসীন বস্তু ঠিক আছে এতিয়া কোনো এটা বস্তুক যেতিয়া তুমি কি কৰা ঋণাত্মকভাৱে আহিত কৰিব লাগে তেতিয়া তুমি কি কৰিব লাগিব যদি এইটো এটা বস্তু আছে এটুত প্ৰথমে ধৰা নিউট্ৰেল আছিল যে চাৰিটা তোমাৰ কি আছিল ঋণাত্মক আৰু চাৰিটা কি আছিল ধনাত্মক আধান আছিল এতিয়া তুমি ইয়াক কি কৰিব লাগে ঋণাত্মকভাৱে আহিত কৰিব লাগে তো তুমি কি কৰিবা তুমি ইয়াতে ঋণাত্মক আধান কি কৰি দিব লাগিব যোগ কৰি দিব লাগিব তো ঋণাত্মক আধান যেতিয়া যোগ কৰি দিবা পজিটিভ তো একদম নগণ্য হৈ থাকিব কিন্তু ঋণাত্মক আধান কি হৈ থাকিব বেছি হৈ থাকিব যাৰ কাৰণে এইটো বডিটো কি হৈ যাব তেতিয়া ঋণাত্মকভাৱে আহিত হৈ যাব এতিয়া মই যদি তোমাক কওঁ যে ধনাত্মকভাৱে আহিত কৰা এটা বস্তু তেতিয়া তোমালোকৰ কোনোবা পণ্ডিতে ক'ব যে স্যাৰ আমি পুৰা ধনাত্মক আধান দি দিম ইয়াতে পুৰা ধনাত্মক দিম বাট এইটো তো তুমি কৰিবই নোৱাৰা ধনাত্মক আধানক তুমি ট্ৰান্সফাৰ কৰিব নোৱাৰা এইটো মনত ৰাখিবা সদায় কাৰণ তুমি যেতিয়া ইলেক্ট্ৰনক সে কি কৰিব পাৰা ইলেক্ট্ৰনক তুমি ট্ৰান্সফাৰ কৰিব পাৰা ইলেক্ট্ৰনৰ ট্ৰান্সফাৰ কৰিব পাৰা ঠিক আছে কিন্তু তুমি কি ধনাত্মক আধান যেটো আছে প্ৰোটন হেতুক তুমি ট্ৰান্সফাৰ কৰিব নোৱাৰা তো এটা কথা হল স্যার এটু তেনেকে কেনেকে পসিবল যে মই এক ধনাত্মকভাৱে আহিত কৰিম মই কি কৰিম ইয়াৰ পৰা ইলেক্ট্ৰন স্ক্ৰিনিং মই কি কৰি দিম গুছাই দিম তো ইলেক্ট্ৰন খিনিক যেতিয়া মই গুছাই দিম তো মোৰ ইয়াতে কি থাকিল বাস ধনাত্মক আধান থাকিল তাৰ মানে ধনাত্মকভাৱে আহিত হৈ গ'ল বুজি পাইছা না নাই তো ইলেক্ট্ৰন ইয়াৰ মান কিমান আছিল 1.6 × 10⁻⁻19 কুলম এটো মনত আছে না নাই এটো মনত ৰাখিবা যে এটা আধানৰ যেটো তোমাৰ বেসিক মৌল যেটো মান হেতু কিমান 1.6 × 10⁻⁻19 কুলম কুলমটো কি হয় আধানৰ একক হয় এই বস্তুটো মনত ৰাখিবা আধানৰ একক হয় কুলম কতাকাৰে কু ক হসুকাৰে কু ল ময়বম্ব কুলম্ব হয় না নাই ঠিক আছে এতিয়া চোৱা আমি কি পঢ়ি আছিলো যে আহিতকৰণৰ ধৰণ যে কিমান ধৰণে কেই ধৰণে আমি আহিতকৰণ কৰিব পাৰো এটা আহিতকৰণ কৰিবলৈ মই কি কৰিম চোৱা এই বস্তুখিনি মুছি দিলো দেই আমি সদায় ট্রাই কৰিব লাগে যে কনসেপ্টখিনি বুজিবৰ কাৰণে নোটস পাতিটো ধৰাচোন মিলি যাব মানে মই ট্রাই কৰিম যাতে মই পিডিএফ এটা দিব পাৰো তোমালোকক ঠিক আছে এতিয়া চোৱা আমি কি কৰিব লাগে আহিতকৰণৰ ধৰণ তো প্ৰথমটো আমি ধৰা শিকিম যে আবেশৰ দ্বাৰা আহিতকৰণ এটা আবেশ মানে কি
সদায় মনত ৰাখিবা যেতিয়া চেপ্টাৰ পঢ়িবা ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন বিদ্যুৎ চুম্বকীয় আবেগ আবেগ ৱৰ্ডটোৰ মিনিং হ'ল কোনো তোমাৰ স্পৰ্শ নাই ধৰা এইটো এটা বস্তু আছে এইটো এটা বস্তু আছে এই দুটাৰ মাজত কোনো স্পৰ্শ নোহোৱাকৈ মই কি কৰি আছোঁ ইয়াৰে পৰা ইয়াতে কিবা এটা ট্ৰান্সফাৰ কৰি দি আছোঁ ইয়াৰে পৰা কিবা এটা বস্তু ইয়াতে মই ইফেক্ট ঘটাই দি আছোঁ এইটোৰ কাৰণে কিবা এটা ইয়াতে হৈ আছে কিন্তু কি এইটোৰ মাজত কোনো ধৰণৰ কি নাই কি টাচ নাই সেইটো কোৱা হয় তোমাক আবেগ ইণ্ডাকশ্যন বুলি কোৱা হয় যেনেকুৱা ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন ঠিক আছে যেনেকুৱা তোমাৰ কি হয় ইণ্ডাকশ্যন কুকাৰ চুকাৰ আছে না নাই তোমালোকে চাইছা চাগে সেইটোত তোমাৰ কি হৈ আছে পেনটো দি আছা খালি ছুইচ অন কৰি আছে গৰম হৈ আছে কেনেকৈ হৈ আছে এইটো কেনেকৈ বস্তু এটা গৰম হৈ আছে তো সেই বস্তুখিনি তোমালোকে জানিব লাগিব হয়নে নাই তো এইটো কি হ'ব চোৱা ধৰা তোমাৰ ইয়াতে কিবা এটা বস্তু আছে এ ধৰা ইয়াতে তোমাৰ প্ৰথমত কি আছিল নিউট্ৰেল বডি এটাই আছিল ধৰাচোন নিউট্ৰেল বডি মানে কি উদাসীন বস্তু মানে কি এনেকুৱা হয়নে নাই তুমি কি কৰিলা ইয়াৰে ওচৰত এটা লেটছ সে তুমি ঋণাত্মকভাৱে আহিত বস্তু এটা তুমি কি কৰিলা ইয়াতে আনিলা তুমি টাচ কৰা নাই বাছ ক্লোজ আনিছা তো যেতিয়া ক্লোজ আনিবা এইটো ধৰা ফাৰ্ষ্ট পিকচাৰ নেক্সট কি হৈ যাব চোৱা এই বস্তুটো ইয়াতে আনিছা নেগেটিভ 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 তো ইয়াৰে পৰা যিমান কি আছিল ঋণাত্মক আধান আছিল যিহেতু নেগেটিভে নেগেটিভ কি কৰিব বিকৰ্ষণ কৰিব তো এই গোটেইখিনি ক'ত যাব এইটো ছাইডত গুচি যাব এইটো ছাইডত গুচি যাব আৰু এই ধনাত্মকখিনি কি হ'ব যেহেতু আকৰ্ষণ কৰিব এইটো ছাইডত গুচি আহিব এইটো কি হ'ব এইটো ছাইডত গুচি আহিবনে নাই তুমি ধুনীয়াকৈ ইয়াতে ধৰা এটা আৰ্থিং আছে পৃথিৱীৰ লগত কানেকশ্যন কৰি দিছা পৃথিৱীৰ লগত কানেকশ্যন কৰাৰ লগে লগে কি হ'ব এই ঋণাত্মক গোটেইখিনি আধান কি হৈ যাব পৃথিৱীত গুচি যাব আৰু এটা কথা মনত ৰাখিবা এই পৃথিৱীটো যিটো আছে না এইটো এটা সাগৰ হয় কিহৰ আধানৰ ইয়াতে যদি দুটা চাৰ্জ সোমায়ো দিয়া কোনো প্ৰব্লেম নাই দুটা চাৰ্জ যদি ইয়াৰ পৰা লৈও আহা কোনো প্ৰব্লেম নাই ঠিক আছে তো ইয়াতে গোটেইখিনি গুচি যাব আৰু যিটো থাৰ্ড পিকচাৰ আমি যিটো পাম থাৰ্ড পিকচাৰটো কি পাম যে যেতিয়া এইটোক আমি গুচাই লৈ যাম তেতিয়া এই বডিটো কি হৈ যাব ধনাত্মকভাৱে আহিত হৈ যাব তো চোৱা মই এই বডিটোক বিনা টাচ কৰাই মই কি কৰি আছোঁ আহিত কৰি দিছোঁ নে নাই এইটোৱে হ'ল তোমাৰ কি আৱেশৰ দ্বাৰা আহিতকৰণ বুজি পাইছে আই হোপ আপোনালোকে বুজি পাইছে হা লাগে বুজি পোৱা নাই বুজি যদি পাইছে তো ভাল কথা বুজি পোৱা নাই যদি আৰু বেছি ভাল কথা কেতিয়াবা কেতিয়াবা বুজিব লাগে বুজি পাইছে আচ্ছা এইটো হ'ল তোমাৰ কি আৱেশৰ দ্বাৰা আহিতকৰণ নেক্সট আছে আমাৰ পৰিবহনৰ দ্বাৰা কিহৰ দ্বাৰা পৰিবহনৰ দ্বাৰা আহিতকৰণ এতিয়া পৰিবহনটো কি বস্তু ইয়াৰে পৰা চোৱা যেতিয়া আমি ইয়াতে লিখিম পৰিবহন মানে কণ্ডাকশ্যন বুলি কোৱা হয় ইংলিছত পৰিবহনৰ দ্বাৰা আহিতকৰণ তো ইয়াতে বঢ়িয়া কোনো প্ৰব্লেম নাই তুমি কি কৰিলা বস্তু এটা ল'লা সেম তোমাৰ কি আছে যিমানকেইটা পজিটিভ আছে সিমানকেইটাই তোমাৰ কি আছে নেগেটিভ আছে তুমি বস্তু এটা আনিলা ইয়াতে টাচ কৰাই দিলা এবাৰ কি ফিজিক্যাল টাচ আছে স্পৰ্শ আছে দুটা বস্তুৰ মাজত লেটছ সে এইটো তোমাৰ ধনাত্মকভাৱে কি আছিল আহিত আছিল তো যেতিয়া ধনাত্মকভাৱে আহিত আছিল ধনাত্মকখিনি ক'ত গুচি যাব ধনাত্মকখিনি এইটো সাইডে গুচি যাব কাৰণ ধনাত্মকে ধনাত্মক কি কৰিব বিকৰ্ষণ আৰু ইয়াৰ পৰা সিন্স ইয়াতে কি আছিল স্পৰ্শ হৈ আছে বস্তুটো তাৰ কাৰণে কি হ'ব তোমাৰ ইয়াৰ পৰা নেগেটিভখিনিও কি হ'ব ইয়াতে গুচি যাব আৰু ইয়াতে তো পজিটিভ আছিলেই তো এই দুটা কি কৰিব আকৰ্ষণ কৰিব নে নাই তো ইয়াৰ পৰা যিমানকেইটা নেগেটিভ আছিল এই নেগেটিভ ক'ত গুচি যাব ইয়াতে গুচি যাব যেতিয়া গুচি যাব এইটো গুচাই দিয়া এইটো গুচাই দিয়াৰ লগে লগে এইটো কি হৈ যাব পজিটিভ চাৰ্জ আহি যাব আহিব না নাই ধনাত্মকভাৱে আহিত হৈ গ'ল না নাই তো বাস এইটো হ'ল তোমাৰ কি পৰিবহনৰ দ্বাৰা
আহিতকৰণ ইয়াক মানে এইটো চোৱা যেতিয়া আমি কোনো এটা বস্তুক পৰিবহনৰ দ্বাৰা আহিতকৰণ কৰিব লাগে তো আমাক যদি ধনাত্মকভাৱে আহিত কৰিব লাগে মই কি কৰিম ইয়াৰ লগত এটা ধনাত্মকভাৱে আহিত বস্তুৱে মই ইয়াৰ লগত টাচ কৰাই দিম বুজি পাইছা যদি মই ইয়াক কি কৰিব লাগে ঋণাত্মকভাৱে আহিত কৰিব লাগে তো মই কি কৰিম ঋণাত্মকভাৱে কোনোবা এটা বস্তু যেটো আহিত আছে হেতুক আমি কি কৰিম ইয়াতে টাচ কৰাই দিম তো কি হৈ যাব এটো ঋণাত্মকভাৱে আহিত হৈ যাব বুজি পাইছা থাৰ্ড নম্বৰ যেটো আছে থাৰ্ড নম্বৰ হল যে ঘৰখনৰ দ্বাৰা আহিতকৰণ এতিয়া ঘৰখনৰ দ্বাৰা আহিতকৰণ কেনেকুৱাকে হয় এই যে তোমাৰ মই দেখালো বেলুন টাচ কৰাই দিছো এই তোমাৰ কি স্ট্ৰ ইয়াতে লৈ যেটো টাচ কৰাই আমি তাতে চালো তো হেইটোৰ দ্বাৰাও কি হয় তোমাৰ ইলেক্ট্ৰনৰ ট্ৰান্সফাৰ এটাৰ পৰা আনটো সাইডে হয় সো আই হোপ তোমালোকে জাস্ট বেসিক যিখিনি আছিল এইখিনি বুজি পাইছা আজিৰ ক্লাছত আমি ইমানখিনি শিকিম ইমান লোড ল'ব নালাগে নেক্সট ক্লাছত আমি ইয়াৰে কিছুমান বৈশিষ্ট্য আধানৰ হেতু আমি শিকিম তো আজি চোৱা আমি বেসিক কোৰ পৰা স্টাৰ্ট কৰিলো যে এই যে পৰিঘটনাবোৰ হৈ আছে কিহৰ কাৰণে হৈছে আধানৰ কাৰণে তো আধানক আমি বেসিক্যালি বুজি পালো একচুয়ালি ইলেক্ট্ৰন হয় না নাই তো ইলেক্ট্ৰনৰ বেসিক যেটো মান আছে 1.6 × 10⁻⁻19 কুলম আধানৰ একক কুলম হয় তাৰ পিছত আমি চালো আধানৰ মানে আহিতকৰণ কেনেকৈ কৰিব পাৰি উদাসীন বস্তু কি কোনো এটা বস্তু ধনাত্মকভাৱে আহিত কেনেকৈ কৰিব পাৰি আৰু ঋণাত্মকভাৱে আহিত কেনেকৈ কৰিব পাৰি তো এই গোটেই বস্তুখিনি আমি যেটো বেসিক্স আছিল এই চ্যাপ্টাৰৰ সেইখিনি আমি শিকিলো ইয়াৰ পিছত আমি স্টাৰ্ট কৰিম আধানৰ যেটো তোমাৰ কি আছিল বৈশিষ্ট্যসমূহ আছিল সেই বৈশিষ্ট্যসমূহ পঢ়িম কোৱান্টিকৰণ আছে তাৰ পিছত কনজাৰভেশ্যন অফ মানে চাৰ্জ আছে মানে আধানৰ সংৰক্ষণ আছে সকলোবোৰ বস্তু স্টাৰ্ট কৰিম কুলম্বৰ সূত্ৰৰ যেটো তোমাৰ ভেক্টৰ ফৰ্ম এই গোটেইখিনি আমি স্টাৰ্ট কৰি কি কৰিম আমি নেক্সট পাৰ্টত আমি পঢ়িম সো আই হোপ তোমালোকক মানে আজিৰ মানে ক্লাছটো ভাল লাগিছে ধন্যবাদ চাই থাকিবা নেক্সট আমি আৰু আপডেটস দি থাকিম